ছাৰ বাইদেউসকল আমি এতিয়া আমাৰ বিদ্যালয়সমূহৰ যি প্ৰফাইল আৰু ফেচিলিটিছ সেইখিনি আমি ডাটাখিনি আমি এণ্ট্ৰি কৰি কমপ্লিট কৰিব লাগিব। আপুনি দেখিছে 25-26 আপুনি এই ছেশ্যনটো দেখিব। 25-26ত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত ডাইচ কোড আৰু পাছপোৰ্ট ভৰাব। ইয়াৰ পিছতে দেখিব প্ৰফাইল এণ্ড ফেচিলিটিছ, আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াৰ পিছতে দেখিব আপোনালোকৰ স্কুলখনৰ গোটেই ডিটেইলছ ওলাব ইয়াতে। চাওক গোটেই ছেকশ্যনখিনি আপোনালোকৰ ওপৰত দেখিব স্কুল ডাছবৰ্ড। এই গোটেই পইণ্টকেইটা 1.1ৰ পৰা একেবাৰে শেষত আপোনালোকলৈকে আছে 2.28 লৈকে আছে। বৰ্তমান এক্টিভ হৈ আছে আৰু যিহেতু কৰা নাই নিড আপডেশ্যন আছে, নট চাৰ্টিফাই হৈ আছে। এইখিনি আমি সকলোখিনি কমপ্লিট কৰিব লাগিব। এতিয়া মই এটা চাই এইটো কমপ্লিট হৈছে, বাকী আটাইখিনি নট কমপ্লিট যিমান আমাৰ আছে, তাৰমানে ইয়াৰ একদম তললৈকে আমাৰ বহুতকেইটা আমাৰ ইণ্টাৰফেচ খোল খাব, কেইবাখনো ইণ্টাৰফেচ খোল খাব। আমি এইখিনি গোটেইখিনি আমি কমপ্লিট কৰি যাব লাগিব, চাৰ্টিফাই কৰিব লাগিব। প্ৰথমে আমি কমপ্লিট কৰিম, আটাইখিনি কমপ্লিট হোৱাৰ পাছত আমি আকৌ শেষত চাৰ্টিফাই কৰিম। একেবাৰে শেষলৈকে আপোনালোকে যেতিয়া গোটেইখিনি আপোনালোকৰ ডাটা বিদ্যালয়ৰ যিমানখিনি ফেচিলিটিছ আছে আপোনালোক গোটেইখিনি আপোনাৰ ক্লাছৰুমৰ পৰা ইত্যাদি কৰি বাকী গোটেইখিনি বস্তু আপোনালোকে যেতিয়া এণ্ট্ৰি কৰিব, একেবাৰে শেষত গোটেইখিনি কৰাৰ পাছত এইটো এখন লাষ্ট পেজ হয়, ইয়াত আপোনালোকে ছেভ কৰিব। ছেভ কৰাৰ পাছত একেবাৰে শেষত কি কৰিব লাগিব, চাৰ্টিফাই কৰিব লাগিব। গতিকে আপোনালোকে ষ্টেপ বাই ষ্টেপ গোটেই কামখিনি কৰক আৰু শেষত একেবাৰে চাৰ্টিফাই কৰিব, তেতিয়া গোটেই কামটো আমাৰ সমাপ্ত হ'ব। থেংক ইউ।